ৰাজকুমাৰী এলিজা আৰু বনৰীয়া ৰাজহাঁহৰ কাহিনী। এখন যাদুকৰী ৰাজ্যৰ কথা। গোটেই ৰাজ্যখন গভীৰ যাদুকৰী অৰণ্যৰে আগুৰি থকা আৰু তাৰ সৌন্দৰ্যৰ কথা কৈ শেষ কৰিব নোৱাৰি। ৰাজ্যখনত এগৰাকী ৰাজকুমাৰী তেওঁৰ 5জন ককায়েকৰ লগত সুখে শান্তিৰে বাস কৰিছিল। ৰাজকুমাৰীগৰাকীৰ নাম আছিল এলিজা। ৰাজকুমাৰী এলিজাক তেওঁৰ ককায়েক কেইজনে বৰ মৰম কৰিছিল। এদিনৰ কথা, ৰাজকুমাৰী এলিজা আৰু 5জন ৰাজকুমাৰে তেওঁলোকৰ যাদুকৰী ৰাজ্যখনৰ সৌন্দৰ্য উপভোগ কৰি আছিল আৰু তেওঁলোক আহি এটা ধুনীয়া পুখুৰীৰ পাৰত উপস্থিত হ'ল। পুখুৰীটোৰ পানী ৰূপৰ দৰে তিৰবিৰাই আছিল আৰু চাৰিওপিনে অসংখ্য জোনাকী পৰুৱা উৰি আছিল। তেনেকুৱাতে এগৰাকী ধুনীয়া পৰী তেওঁলোকৰ সন্মুখত উপস্থিত হ'ল। পৰীগৰাকী বৰ মৰমীয়াল আৰু মৰমতে তেওঁ ৰাজকুমাৰী আৰু তেওঁৰ ককায়েক কেইজনক অলপমান ৰাজহাঁহৰ পাখি উপহাৰ দিলে। লগতে পৰীগৰাকীয়ে ক'লে যে সেই পাখিবোৰৰ পৰা তেওঁলোকে কাপোৰ তৈয়াৰ কৰিব পাৰিব আৰু সেই কাপোৰ পিন্ধি তেওঁলোক নিজৰ ইচ্ছা অনুসৰি ৰাজহাঁহলৈ পৰিণত হ'ব পাৰিব। পৰীজনীৰ উপহাৰ পাই ৰাজকুমাৰী এলিজা আৰু ৰাজকুমাৰহঁত অতি আনন্দিত হ'ল। তেওঁলোকে পৰীজনীক ধন্যবাদ জনাই ৰাজপ্ৰসাদলৈ উলটি আহিল। যাদুকৰী পাখিৰ চোলা পিন্ধি ৰাজহাঁহৰ ৰূপ লৈ ৰাজকুমাৰী আৰু ৰাজকুমাৰ কেইজন প্ৰতিদিনে আকাশত উৰি ফুৰে, নতুন নতুন ঠাই ভ্ৰমণ কৰে আৰু পানীত সাঁতুৰি নাদুৰি আনন্দৰে দিন কটাবলৈ ধৰিলে। সময় বাগৰিল আৰু এদিন এজনী দুষ্ট ডাইনীৰ ৰাজকুমাৰী এলিজা আৰু ৰাজকুমাৰ কেইজনৰ ওপৰত চকু পৰিল। ডাইনীজনীয়ে ৰাজকুমাৰ কেইজনৰ ওপৰত যাদু কৰিলে আৰু তেওঁলোকক ৰাজহাঁহলৈ পৰিণত কৰিলে। তেওঁলোকে পুনৰ মানুহৰ ৰূপ ল'ব নোৱাৰা হ'ল। ৰাজকুমাৰী এলিজা অকলশৰীয়া হৈ পৰিল। তাই কান্দিবলৈ ধৰিলে। ৰাজকুমাৰী এলিজাই কান্দি থকা দেখি দয়ালু পৰীজনী এলিজাৰ সন্মুখত আৱিৰ্ভাৱ হ'ল। তেওঁ এলিজাক দুষ্ট ডাইনীজনীৰ যাদুৰ কথা ক'লে আৰু ক'লে যে তাৰ পৰা বহু দূৰত 7টা পৰ্বতৰ সিপাৰে এখন গভীৰ অৰণ্য আছে। সেই অৰণ্যখনত এজোপা গছত বেঙুনীয়া ৰঙৰ ধুনীয়া যাদুকৰী ফুল ফুলি আছে। সেই ফুলবোৰ ছিঙি আনি তাৰ ৰস খাবলৈ দিলে ৰাজকুমাৰ কেইজনে পুনৰ মানুহৰ ৰূপ ঘূৰাই পাব। পৰীজনীয়ে লগত এইটোও ক'লে যে এলিজাৰ যাত্ৰাপথ বৰ কঠিন, তেওঁ নানা সমস্যাৰ সন্মুখীন হ'ব। পৰীজনীক বিদায় জনাই ৰাজকুমাৰী এলিজাই নিজৰ যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰাপথত তাই গভীৰ অৰণ্য, কেইবাখনো নদ নদী আৰু পৰ্বত অতিক্ৰম কৰিলে। এখন হাবিৰ মাজত এলিজাই এটা জ্ঞানী ফেঁচা লগ পালে। ফেঁচাটোৱে এলিজাক ৰাস্তা দেখুৱাই লৈ গ'ল। আন এখন হাবিৰ মাজত এটা ধুনীয়া কেৰ্কেটুৱা আৰু এটা হৰিণে ৰাজকুমাৰী এলিজাৰ লগত বন্ধুত্ব কৰিলে। সিহঁতো ৰাজকুমাৰীৰ লগত গ'ল। ইফালে দুষ্ট ডাইনীজনীয়ে ৰাজকুমাৰী এলিজা বেঙুনীয়া ফুলবোৰ আনিবলৈ যোৱা কথাটো গম পাই খঙত গৰজি উঠিল। তাই পুনৰ যাদু কৰিলে আৰু ৰাজকুমাৰীক বাধা দিবলৈ ধুমুহা বৰষুণ পঠিয়াই দিলে। কিন্তু নতুন বন্ধু কেইজনৰ সহায়ত ৰাজকুমাৰীয়ে সেইবোৰ বাধা বিঘিনিও অতিক্ৰম কৰিলে। অৱশেষত ৰাজকুমাৰী এলিজা সেই অৰণ্যখনত উপস্থিত হ'ল আৰু সেই ধুনীয়া বেঙুনীয়া ৰঙৰ যাদুকৰী ফুলবোৰ ফুলি থকা দেখিবলৈ পালে। হাবিত লগ পোৱা নতুন বন্ধু কেইজনৰ সহায়ত ৰাজকুমাৰীয়ে ফুলবোৰ ছিঙি নিজ ৰাজ্যলৈ উভতি আহিল। ৰাতি জোনৰ পোহৰত ৰাজকুমাৰী এলিজাই সেই যাদুকৰী ফুলৰ ৰস ৰাজহাঁহকেইটাক খাবলৈ দিলে আৰু ৰাজহাঁহকেইটা পুনৰ ৰাজকুমাৰলৈ পৰিণত হ'ল। দুষ্ট ডাইনীৰ যাদু চিৰদিনৰ বাবে নাইকিয়া হৈ গ'ল। ৰাজকুমাৰী এলিজা আৰু তেওঁৰ ককায়েক কেইজন ৰাজপ্ৰসাদলৈ উলটি আহিল আৰু সুখে শান্তিৰে দিন কটাবলৈ ধৰিলে।